দাদা, বানপীড়িত লোকসকলক সাহায্যটো দিব যাব লাগিছিল নহয়। মাক উঠাই দিওঁ নেকি? এতিয়া নাযাওঁ। আমি প্ৰথমতে সাগৰৰ পাৰৰ প্ৰাকৃতিক দৃশ্য সোৱাদ ল'বলৈ যাওঁ ব'লা। কিন্তু দাদা, মা শুই আছে যে, আমি মাক নুসুধাকৈ গ'লে ভাল হ'ব জানো? ৰূপম, তেন্তে এটা কাম কৰোঁ, মাক জগাই দিওঁ। মা, অ' মা, উঠাচোন, আমি অলপ ফুৰি আহোঁগৈ। সাগৰৰ পাৰৰ প্ৰাকৃতিক দৃশ্য সোৱাদ ল'বলৈ যাওঁ। উঠা না মা, প্লিজ উঠাচোন। কি হ'ল, তোমালোকে মোক জগাই দিলা যে? শুইছিলোঁহে পোনেই জিৰাওঁ বুলি। ইমান সোনকালে কিয় জগালা বাৰু? নহয় মানে মা, আমি অলপ ফুৰি আহোঁ। বেয়া পাবা নেকি তুমি? পিছে ক'লৈ ফুৰিবলৈ যোৱা? সাগৰৰ পাৰৰ প্ৰাকৃতিক দৃশ্য সোৱাদ ল'বলৈ যাওঁ মা। ঠিক আছে বাৰু, যোৱা, কিন্তু সোনকালে আহিবা, মোৰ বেলেগ কাম এটা আছে। মোৰ ভৰি বিষালে, অলপ জিৰণি লওঁ। পথৰ কাষতে অলপ বহোঁ আহা, গোটেই চাৰিওটা বহি লওঁ, হ'বনে? সঁচাকৈয়ে ভৰি দুটা বৰ বিষাইছে। ৰূপম, প্ৰিয়া, তোমালোকৰ বিষাইছেনে? বিষালেওতো যাবই লাগিব সাগৰৰ সোৱাদ ল'বলৈ। চোৱাচোন চোৱা, আকাশখন কেনেকৈ ডাৱৰে ছানি ধৰিছে। আমি ইয়াৰ পৰা সোনকালে যাব লাগিব। ব'লা, উঠা, লাহে লাহে গৈ থাকোঁ, সাগৰ পাবলৈ আৰু বেছি সময় নাই। চোৱাচোন চোৱা, অৰণ্যখনৰ কাষতে হাতী এটা দেখিছোঁ। হয়তো বনৰীয়া হাতী। বনৰীয়া হাতী? আমি খৰধৰকৈ খোজ কাঢ়োঁ ব'লা। ব'লা, নহ'লে হাতীৰ গছকত মৰিব লাগিব। চোৱাচোন, সৌজোপা কিবা ফলৰ গছ। ব'লা দুটা ছিঙোগৈ। তুমি জানো ছিঙিব পাৰিবা? কোনোবা ব্যক্তিগত মালিকৰ হয় চাগে, নুসুধাকৈ খাব নালাগে, আৰু নিচিঙিবলৈও নাযাওঁ। প্ৰাঞ্জল, তুমি ঠিকেই কৈছা। আনৰ বাৰীৰ ফল খাবলৈ হ'লে মালিকক সুধি ল'ব লাগিব। খোজেৰে আহি ভাগৰ লাগিলেও আমাৰ মাজৰে যদি কোনোবাই এটা গান গাই শুনোৱা হ'লে ভাল লাগিলহেঁতেন। গান নেলাগে, আমি আজি বিজ্ঞান দিৱসৰ কথা আলোচনা কৰোঁ। সদায়তো আমি এনেকৈ ফুৰিবলৈ নাহোঁ। প্ৰথমতে কোনে ক'বা কোৱাচোন, বিজ্ঞান দিৱস কোন তাৰিখে পালন কৰা হয়? প্ৰতি বছৰৰ ইংৰাজী ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখে। ৰাইট আনচাৰ। বিজ্ঞান দিৱস পালন কৰাৰ কাৰণ কি কোৱাচোন ৰূপালী? প্ৰাচীন কালৰে পৰা বৰ্তমানলৈকে বৈদ্যুতিক শক্তি ক্ষমতা আৰু বেটাৰী ক্ষমতা প্ৰয়োগ কৰি যিবিলাক যন্ত্ৰ বৈজ্ঞানিকে উদ্ভাৱন কৰি উলিয়াইছে, যেনে ৰেডিঅ', বাল্ব, টেলিভিছন, কম্পিউটাৰ, মোবাইল, দূৰবীক্ষণ যন্ত্ৰ আদি, এই বিজ্ঞানৰ যন্ত্ৰ আৱিষ্কাৰৰ ফলতেই বিজ্ঞান দিৱসৰ জন্ম হ'ল। এতিয়া কোৱাচোন, ৰেডিঅ' কোনে আৱিষ্কাৰ কৰিছিলে? ইটালীৰ আৱিষ্কাৰক গুগলিও মাৰ্কনিয়ে 1890 চনত। প্ৰিয়া, তুমি কোৱাচোন, বাল্ব কোনে আৱিষ্কাৰ কৰিছিল? 1879 চনৰ পৰা 1880 চনৰ ভিতৰত থমাছ আলভা এডিছন নামৰ বিজ্ঞানীজনে বাল্ব আৱিষ্কাৰ কৰিছিল। থমাছ আলভা এডিছন এজন বিকলাংগ আছিল যদিও তেখেতৰ উদ্ভাৱনী যি প্ৰতিভা, তাক আমি সদায় সোঁৱৰিব লাগিব। এতিয়া আমি সাঁতুৰিব যাওঁ ব'লা। সাঁতুৰিব যাবলৈ মন আছে, যোৱা, মই কিন্তু সাঁতুৰিব নাজানো। হ'ব বাৰু, তুমি পাৰতে ৰৈ থাকিবা, আমি তিনিওটা সাঁতুৰিম। ঠিক আছে ব'লা। আমি আজি সাঁতুৰিম, বাবা মজা লাগিব। চাবা কিন্তু সাৱধানে সাঁতুৰিবা, ঘৰিয়াল আহিব, সাপ আহিব। It's okay, don't worry. আমাৰ কাষলৈ ঘৰিয়াল আহিলে আমি পলাই গুচি যাম। মই বাৰু চাই থাকিম, ঘৰিয়াল
পৰিয়াল দেখা পালে চিঞৰি দিম। যা বেষ্ট অফ লাক। ওকে। Oh my god, that's crocodile. পলুৱা পলুৱা ৰূপম প্ৰাঞ্জল পলুৱা। তোমালোকৰ কাপোৰবোৰ শুকাবলৈ দিয়া। থিয় হৈ লোৱা, বহি থাকিলে কিন্তু কাপোৰ নুশুকায়। সাগৰৰ পাৰত কিমান থিয় হৈ থাকিম? কোনোবাই যদি প্ৰতিভাৰ ছাৰপ্ৰাইজ এটা দিয়া হ'লে আমনি নালাগিলহেঁতেন। ৰূপালীয়ে কবিতা এটা নহ'লে গান এটাকে গোৱা। চাবা কিন্তু তেজেদি নানিবা। ঠিক আছে বাৰু। নিৰাজিতা বাইদেৱে ফাট বিহুক লৈ এটা কবিতা লিখিছে, সেইটোকে আবৃত্তি কৰোঁ, হ'বনে? ঠিক আছে, হ'ব বাৰু। কবিতাৰ শিৰোনাম ফাট বিহু। কবি নিৰাজিতা কোঁৱৰ চুতীয়া। চতৰে শেষতে কুলিয়ে বিনালে গছৰডাল শুৱনি কৰি, শিপিনী পৰি গৰকাত ভৰি দুটা বছা বিহুৱান খনি। মিচিং দেউৰী আহোম কছাৰী চুতীয়া কোচ কলিতা ভিন্ন জনগোষ্ঠী মিলি ৰঙালীক আদৰিলে ঢকুৱাখনাৰ ফাট বিহুৰ মিলন ভূমি। ঢুলীয়া আহিলে কান্ধতে ঢোলটি লৈ, নাচনী খোপাত গুজিলে কপৌফুল। নাচনীয়ে ঢুলীয়াক বিহুৱান যাচিলে, দুহাতত লগালে জেতুকাৰ বোল। ধন্যবাদ। বাবা বঢ়িয়া বঢ়িয়া। সঁচাকৈয়ে ন? লখিমপুৰৰ ঢকুৱাখানা বুলিলে পৃথিৱী বিখ্যাত ফাট বিহুৰ কাৰণে, নহয়নে বাৰু? সঁচাকৈ মই যোৱা বছৰ ফাট বিহু চাবলৈ গৈছিলোতো, বৰ ভাল লাগিল। নিৰাজিতা বাইদেউৰ প্ৰেৰণাৰ কাৰ্টুন চতুৰ্থ খণ্ড চাই কেনে লাগিল? যদি ভাল লাগিল লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব।